ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ভলা দিলা গোপনে আহি ইয়াৰ গুণ তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা টোপাল নামি আহা ৰ'দৰে লৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু জীৱৰে নাচো আন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু তুমি যে মোৰ শুকান মন নিয়ৰৰে চেঁচা টোপাল নামি আহা ৰ'দৰে লৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচো এলাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো জুবিন দা এটা ইমোশ্যন হয় চাব গ'লে মানে এতিয়া তেওঁক বহুতে নিজে লগ পোৱা নাই চাগে হা ময়ো তেওঁক পাৰ্চনেলি 1-to-1 কেতিয়াও কথা পতা নাই কিন্তু কিয় তেওঁ আজি নাথাকোতে মানে কিয় এইটো ফিল হৈছে কাৰণ তেওঁ গান শুনি চবেই প্ৰতিজন অসমৰ বাসী অকল অসমীয়া নহয় বেলেগ বেলেগ ভাষাৰতো তেওঁ গান শুনি পেলাই নিজে ক'ৰবাত এটা ইমোশ্যন তেওঁৰ লগত এটা জুৰিব পাৰিছে এটা মই কেইদিনমানৰ আগতে দেউতাক হেৰুৱালো আৰু তেতিয়া মই জাৰ্মানীৰ পৰা যেতিয়া অসমলৈ গৈ আছো সেই সময়খিনিত মই তেওঁৰ গান শুনি শুনিয়ে মানে নিজকে নিজে কনচল কৰি গৈছো এতিয়া যে সেই গান শুনা মানুহজন যে নাই মই তেওঁক ডেইলি কেতিয়াও মানে লগ পোৱা নাই বা কথা পতা নাই কিন্তু সেই আজি সেই এটেচমেণ্টটো সেই তেওঁ গানৰ থ্ৰুদি মই কৰিছো আৰু সেই বস্তুটো প্ৰতিজন অসমবাসীয়ে নিজৰ মাজত পাইছে আৰু সেইকাৰণে আজি গোটেই অসমবাসী ওলাই আহিছে লাখ মানুহ আৰু তেওঁতো শিল্পীটো হয় গান মানে হেৰি হয় তাৰ বাহিৰে তেওঁ অসমখনক এটা মানে চকীদাৰ নিচিনাকে ধৰি ৰখা এটা হেৰি কৰিছে তেওঁ যেনেকে উদয়দাই ক'লে মুম্বাইত গৈ ধেৰ পইচা ঘটিব পাৰিলেহেঁতেন বাট হি চুজ টু ষ্টে ইন নৰ্থ ইষ্ট এণ্ড ডু ছামথিং ফৰ নৰ্থ ইষ্ট এণ্ড হি হেভ ডান ইট একচুৱেলি কাৰণ এতিয়া চৰকাৰে যদি কিবা ভুল কৰে তেওঁ মাত মাতে মানে যিমান পাৰে তেওঁ মাত মাতে আৰু মানুহে তেওঁৰ কথা শুনে এতিয়া কা সময়তে আমি নিজে দেখিছোঁ গতিকে তেনেকুৱা দ্বিতীয়জন মানুহ মই এতিয়ালৈকে নাজানো আৰু কোনোবা আছে নেকি যোনে মানে চৰকাৰে কিবা এটা যদি ভুল কৰে বা হেৰি কৰে তেওঁলোকক হেৰি কৰিবলৈ